ইয়াতে মুখ্যমন্ত্ৰী ডক্টৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিব। তো ইয়াতে পূৰ্বজ্যোতি কৃষি পাম নিগমত তো হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেল নাৰায়ণ ব্লগ অসমলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ আহিছোঁ পূৰ্বজ্যোতি কৃষি পাম নিগম গহপুৰ। অহা 4, 5 আৰু 6 এপ্ৰিল তাৰিখে সোণালী জয়ন্তী মহোৎসৱ পূৰ্বজ্যোতি কৃষি পাম নিগমত অনুষ্ঠিত কৰা হ'ব। লগতে মাননীয় মুখ্যমন্ত্ৰী ইয়াতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিব বুলি কৈছে। এই ছাইডত দেখিছে আপোনালোকে। লগতে ইয়াতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিবলৈ তেখেতলোকৰ কৃষি পাম নিগমত যিসকল স্থায়ী বাসিন্দা তেখেতলোকক ম্যাদী পতাৰ ব্যৱস্থা কৰিছে। জানিব পৰা মতে 1973 চনৰ 17 জানুৱাৰী আজিৰ দিনটোতে প্ৰয়াত মহান মনীষীৰ আত্মপ্ৰচেষ্টাত এই পূৰ্বজ্যোতি কৃষি পাম নিগমখনিয়ে জন্ম লাভ কৰিছিল। 80 দশকৰ আৰম্ভণিৰে পৰা সমগ্ৰ অসমত গঢ়ি উঠা ভূমি আন্দোলনৰ ফলস্বৰূপত এই সময়ত মানৱদৰ্দী মুখ্যমন্ত্ৰী তথা প্ৰয়াত শৰৎচন্দ্ৰ সিংহদেৱৰ চৰকাৰে কৰিলে এই অসম কৃষি পাম নিগম আইন 1973। এই আইনৰ আধাৰত সমগ্ৰ অসমত গঢ়ি উঠা 11খন কৃষি পাম নিগমৰ ভিতৰত ৰাজ্যিক ভিত্তিত সম্পূৰ্ণ চৰকাৰী পৃষ্ঠপোষকতাত একমাত্ৰ কৃষি পাম নিগম হিচাপে চৰকাৰী স্বীকৃত পদাৰে গঢ়ি তুলিছিল এই পূৰ্বজ্যোতি কৃষি পাম নিগম। জানিব পৰা মতে জন্মৰে পৰা এই কৃষি পাম নিগমত প্ৰায় 400 ঘৰ ভূমিহীন সংস্থাপন নথকা পৰিয়ালে বসবাস কৰিছিল। আৰু লগতে এতিয়া প্ৰব্ৰজনৰ ফলত গৈ ইয়াত প্ৰায় 1100 পৰিয়াললৈ ৰূপান্তৰিত হয়। তো বলকচোন অলপ আগবাঢ়ি যাওঁ। 1998 চনত ৰূপালী জয়ন্তী বৰ্ষ সফল উদযাপন কৰি এতিয়া 2023 বৰ্ষত 50টি বছৰ সম্পূৰ্ণ কৰি গৌৰৱজল সোণালী জয়ন্তী উদযাপন কৰিবলৈ ওলাইছে। গতিকে ৰাইজ আপোনালোকে আহি চাব পাৰে অহা 4, 5 আৰু 6 এপ্ৰিল তাৰিখে। বলকচোন অলপ আগুৱাই যাওঁ। এয়া পতাকা উত্তোলন বেদী। এয়া মূল মঞ্চ। হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াতে থাকি ভাষণ দিব। আৰু লগতে হোৱা স্বেচ্ছাসেৱীৰ বনাই আছে। খুব ধুনীয়া পৰিৱেশ গঢ়ি তুলিছে তেখেতলোকে। এই ফিলদি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আদৰণি জনোৱা হ'ব। এয়া দেখিছে আপোনালোকে, তেখেতলোকে পুৰা কামত ব্যস্ত হৈ আছে। এইফালৰ পৰা আহিব। তো গাইজ, আজি আমাৰ ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু আমাক এটা লাইক কৰিব নাপাহৰিব। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।